নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই পাপৰি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ভয়াবহ হৈ পৰিছে দিল্লী মুম্বাই আৰু উত্তৰ প্ৰদেশৰ কৰোনাৰ পৰিস্থিতি দিল্লীত ঘোষণা হল সপ্তাহান্তিক লকডাউন বন্ধ কৰা হল শ্বপিং মল প্ৰেক্ষাগৃহ জিম আৰু পাৰ্লাৰ উত্তৰ প্ৰদেশত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন আৰু বিগত 24 ঘণ্টাত অসমত মৃত্যুক আঁকোৱালি ল'লে 3জন কৰোনা আক্ৰান্ত লোকে দেশত এতিয়া অতিমাৰী ৰূপত কৰোনাৰ সংক্ৰমণ দিল্লীত 24 ঘণ্টাত 17,282 জন লোক আক্ৰান্ত দেশৰ ৰাজধানী দিল্লীত সপ্তাহান্তিক কাৰফিউ ঘোষণা হোটেল ৰেষ্টুৰাটো খোৱা বন্ধ কৰা হল দিল্লীত হোম ডেলিভাৰী দিব পাৰিব হোটেল ৰেষ্টুৰাঁ ইফালে প্ৰেক্ষাগৃহ শ্বপিং মল জিম পাৰ্লাৰ সকলো বন্ধ ঘোষণা কৰা হৈছে অৱশ্যে সীমিত সংখ্যক দৰ্শকৰে চলাব পাৰিব চিনেমা হল বিগত 24 ঘণ্টাত দিল্লীত মৃত্যু হৈছে শতাধিক লোকৰ অধিক আক্ৰান্ত হৈছে শিশু কিশোৰ ইফালে উত্তৰ প্ৰদেশত 15 মেলৈকে বন্ধ ঘোষণা কৰা হৈছে শিক্ষানুষ্ঠান উত্তৰ প্ৰদেশত নিশা 8 বজাৰ পৰা পুৱা 7 বজালৈ নৈশ সান্ধ্য আইন ঘোষণা কৰা হৈছে পাঞ্জাব হাৰিয়ানা মধ্যপ্ৰদেশ আন্দামানতো একেই জটিল পৰিস্থিতি সমানেই কৰোনাৰ কৰাল গ্ৰাসত পৰিছে অসমো 24 ঘণ্টাতে অসমত কৰোনাত আক্ৰান্ত হৈছে 385 জন ইফালে বুধবাৰৰ দিনটোত অসমত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে 3 জনৰ মৃত্যু হোৱা লোককেইজন ডিব্ৰুগড় হোজাই আৰু কামৰূপ মেট্ৰৰ ইফালে আক্ৰান্ত হোৱা লোকসকলৰ ভিতৰত 201 জন কামৰূপ মেট্ৰৰ কামৰূপৰ 33 জন কাছাৰৰ 22 জন আৰু ডিব্ৰুগড়ৰ 19 জন সম্প্ৰতি ৰাজ্যত চিকিৎসাধীন হৈ আছে 3,200 জন লোক কিন্তু ইয়াৰ পাছতো কথা গাত লগা নাই বহুতৰে কোভিড প্ৰটকলসমূহক জলাঞ্জলি দিয়া বহুতেই এতিয়া পিন্ধিবলৈ এৰি দিছে মাস্ক ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰঙালী বিহুক লৈ সদিয়াৰ পৰা ধুবুৰীলৈ ৰাইজৰ অন্তহীন উৎসাহ পৰম্পৰা ৰীতি নীতিৰ প্ৰতিজনে অসমীয়াই উদযাপন কৰিছে বাপুতি সাহোন ৰঙালী বিহু নৃত্য গীতেৰে উদ্ভাসিত হৈ পৰিছে চৌপাশ পহিলা বহাগত মন্দিৰে মন্দিৰে ভক্তপ্ৰাণ ৰাইজৰ ভিৰ আজি পহিলা বহাগ অসমীয়াৰ প্ৰাণৰো আপোন মানুহ বিহু কৰোনাৰ ভয়াবহতায়ো ম্লান কৰিব পৰা নাই বিহুৰ উন্মাদনা মানুহ বিহুৰ পুৱাই জ্যেষ্ঠজনৰ আশীৰ্বাদ ল'লে কনিষ্ঠজনে আপোনজনক যাচিলে বিহুৱান লগে ভাগে জলপান খাই বিহু মাৰিলে ডেকা গাভৰুৱে হুঁচৰিৰে মুখৰ হ'ল দিচাঙৰ পাৰ হুঁচৰিৰ পাছত জেং বিহুত মতলীয়া হ'ল শিৱসাগৰীয়া গাভৰু নপুৰুষক কৃষি কৰ্মৰে সংপৃক্ত বিহুক চিনাকি কৰাই দিবলৈ বেতবাৰীৰ ৰাইজৰ বিশেষ আয়োজন নাঙল কোৰ কৰোনাৰ লগতে জাকৈ খালৈ পল চেপা আদি লৈ বিহু জুৰিলে জীয়ৰী বোৱাৰীয়ে হুঁচৰি গোৱাই হুঁচৰি গাইছে একাংশই লৈছে বোকা বিহুৰ আমিজ লখিমপুৰৰ মেৰবিলৰ মাজগাঁৱত গৃহস্থৰ চোতালৰ পৰা নৈ পাৰলৈকে কেৱল বিহুৰ উৎসাহ বছৰৰ 365 দিনেই বোকাৰ লগত লেটি লৈ থকা তিয়কৰ চহা ৰাইজেও পালন কৰিলে বোকা বিহু মাজুলীতো দেখা গ'ল পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত কৰা বোকা বিহুৰ অনন্য পৰিৱেশ মানুহ বিহুৰ দিনাৰ পৰাই আৰম্ভ হ'ল গৃহস্থৰ চোতালত হুঁচৰি গোৱা পৰ্ব এই দৃশ্য খুমটাই হুঁচৰিৰ লগতে জাউৰীয়ে জাউৰীয়ে বিহুনাম গাই ৰাইজে আশীৰ্বাদ দিলে গৃহস্থক মানুহ বিহুৰ দিনা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত ভাগ ল'লে মঙলদৈ ৰাইজে কি উজনি কি নামনি সকলোতে বিহুৰ পাৰ ভঙা উচা ৰঙিয়াৰ শিৱ মন্দিৰৰ বাকৰিত বিহু বলিয়া জীয়ৰী বোৱাৰীয়ে হেঁপাহ পলুৱাই মাৰিলে জেং বিহু পহিলা বহাগ অসমীয়াৰ প্ৰাণৰ বহাগ কৰোনা মহামাৰীও ক্লান্ত কৰিব পৰা নাই চেনেহৰ বহাগ বিহুটি বছৰেকৰ বিহুটিত মনৰ আনন্দত বিহু গাই কৰোনাৰ পৰা পৰিত্ৰাণ বিচাৰি নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনালে প্ৰতিজন অসমীয়াই
ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীতো ৰঙালীৰ উৎসাহ দেখিবলৈ পোৱা গ'ল। ঢোল পেপাৰ মাতত ৰজন জনালে চৌদিশ। মহানগৰীৰ বিহু মঞ্চত সংগীতানুষ্ঠান পৰিৱেশন কৰিছে কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে। গৰু বিহুৰ দিনাই জনপ্ৰিয় শিল্পীৰ গীত, বিহুৱতীৰ নৃত্য আৰু ঢোল পেপাৰ মাতত ধাৰে থাকিল গুৱাহাটী মহানগৰী। যোৱাবেলি বিহুত লকডাউনত পেপুৱা লগা মহানগৰী এইবাৰ উদ্ভাসিত হ'ল ৰঙালীৰ আনন্দ। বুধবাৰে লতাশিল জজ খেলপথাৰকে ধৰি মহানগৰীৰ কেইবাঠাইতো সমূহীয়াকৈ পৰম্পৰাগত বিহু উদযাপন কৰাৰ পিছত নিশাৰ ভাগত দেখা গ'ল মঞ্চ বিহু। কৰোনাৰ আগ্ৰাসী ৰূপ, প্ৰশাসনৰ বাধা নিষেধৰ মাজতে মহানগৰীৰ বিহু মঞ্চত গীত পৰিৱেশন কৰে কেইবাজনো জনপ্ৰিয় শিল্পীয়ে। খাৰঘুলিত জুবিন গাৰ্গ, গণেশগুৰিত আচুৰ্য বৰপাত্ৰ, চানমাৰীত বিপিন চাওদাঙে গীত পৰিৱেশন কৰি বিহুৰ আনন্দ দিয়ে মহানগৰবাসী। নিশা 11 বজাৰ ভিতৰত বিহুৰ অনুষ্ঠান সামৰাৰ নিৰ্দেশ দিয়াৰ পিছতো শেষ নিশালৈকে বিহু অনুষ্ঠান চলিল ৰাজধানী চহৰখনত। ইফালে বৃহস্পতিবাৰেও মহানগৰী উদ্ভাসিত হ'ল ঢোলৰ গুমগুমনি। হেঙেৰাবাৰীত এনেদৰেই বিহুৰ দিনা গীত মাত পৰিৱেশন কৰি ৰঙালীৰ আনন্দ ল'লে বিহুপ্ৰেমী ৰাইজে। ৰাইজে যোৱা বছৰ বিহু উদযাপন কৰিব নাপালে, কিন্তু এইবাৰ ৰাইজে ক'ভিড প্ৰট'কল মানি হ'লেও বিহু উদযাপন কৰিবলৈ আগবাঢ়ি আহিছে আৰু ৰাইজে নিশ্চিতভাৱে যে নিজৰ স্বাস্থ্যৰ সজাগতাৰ প্ৰতি নিশ্চয় লক্ষ্য ৰাখিব আৰু বহু নিশালৈ বিহু উদযাপন কৰাৰ পৰিৱৰ্তে চৰকাৰে বান্ধি দিয়া নীতি নিয়ম অনুসৰি বিহু উদযাপন কৰি যাতে সকলোৱে নিজৰ স্বাস্থ্য ঠিকে ৰাখে। এয়া গণেশগুৰিৰ উৰণীয়া সেতুৰ তলৰ দৃশ্য। ৰাজপথৰ মাজতেই গণেশগুৰিৰ দোকানী ব্যৱসায়ীসকলৰ লগতে বিভিন্ন স্তৰৰ লোকে সমূহীয়াকৈ পালন কৰে বিহু। ঢোল তালৰ মাতত ৰজন জনালে গণেশগুৰি। কঁকাল ঘূৰাই বিহু নাছিলে এইসকল বিহুৱতীয়ে। ৰাজপথৰ বিহুত ৰৈ থাকিব নোৱাৰিলে কৰ্তব্যৰত যান বাহন আৰক্ষীও। বিহু গীত গাই ৰঙালীৰ আনন্দ ল'লে তেওঁলোকে। ৰঙালীৰ দিনটো নিজৰ পৰিয়ালৰ পৰা আঁতৰি থাকি কৰ্তব্য সম্পাদন কৰা যান বাহন আৰক্ষী কেইগৰাকীক ফুলাম গামোচাৰে জনোৱা হ'ল সম্বৰ্ধনা। গণেশগুৰিৰ এই বিহুৰ আনন্দ ল'লে বহু সাংবাদিকেও। ইফালে নিউজ 18ৰ কাৰ্যালয়তো সাংবাদিক কৰ্মচাৰীসকলে পৰম্পৰা ৰক্ষা কৰি উদযাপন কৰে ৰঙালী বিহু। এনেদৰেই কৰোণাক্ৰান্ত মহানগৰীত বহাগৰ প্ৰথম দিনটোত বিহু উদযাপন কৰি মহানগৰবাসীয়ে ল'লে বিহুৰ আনন্দ। ইজনে সিজনক ৰঙালী বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে আপোনজনক উপহাৰ দিলে বিহুৱা। ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নেটৱৰ্ক 18এও আপোনালোকলৈ ITCৰ সহযোগত দেশত আত্মনিৰ্ভৰতাৰ নিদৰ্শন দেখুওৱা ব্যক্তি তথা সংস্থাৰ বিষয়ে অৱগত কৰি আহিছে। এইবাৰ আমি এনে এটা সংস্থাৰ বিষয়ে জনাব খুজিছো যিটো সংস্থাই দেশৰ উন্নয়নত আগবঢ়াইছে প্ৰভূত বৰঙণি। এই সংস্থাটো হ'ল ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। रक्षा अनुसंधान और विकास संगठन का गठन 1958 में 3 अलग अलग सरकारी विभागों को मिलाकर किया गया था।
ये केवल 10 प्रयोगशालाओं के साथ एक छोटे संगठन के रूप में शुरू हुआ था। In the beginning, it was more on the inspection and then more on the scientific research, and then from there it moved to the technology development, and then later the systems development. In the 1980s, in fact, when Dr. APJ Abdul Kalam, when he became the director of DRDL, the first major program of DRDO as a program development has been taken up. That is the Integrated Guided Missiles Development Program, wherein 5 missiles, the Prithvi, Agni, Akash, Trishul and Nag development has been taken up. कोविड-19 महामारी से लड़ने के लिए अपना योगदान देते हुए DRDO ने लगभग 75 उत्पादों का निर्माण किया जो वायरस से निपटने और रोगियों का इलाज करने में मदद करते हैं। DRDO का लक्ष्य न केवल एक आत्मनिर्भर राष्ट्र का निर्माण करना है, बल्कि इसे रक्षा उपकरणों का बड़ा निर्यातक बनाना भी है। यकीनन इन्हें स्वाभिमान भारत का शानदार उदाहरण कहा जा सकता है। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নোহোৱাই ভাল। বৰপেটা সত্ৰৰ বৰ্ষফলত ওলাল এই চাঞ্চল্যকৰ গণনা। ৰাজ্যত পুনৰ বিজেপি মিত্ৰ জোঁটে গঠন কৰিব চৰকাৰ। সৰ্বানন্দ সোণোৱালেই হ'ব পুনৰ মুখ্যমন্ত্ৰী। ঐতিহাসিক বৰপেটা সত্ৰৰ বৰ্ষফল গণনা। পৰম্পৰা ৰক্ষা কৰি পহিলা বহাগত বৰ্ষফল গণনা। অতীতৰ পৰম্পৰা ৰক্ষা কৰি পহিলা বহাগৰ দিনটোত ঐতিহাসিক বৰপেটা সত্ৰত গণনা হ'ল বৰ্ষফল। পৰম্পৰা ৰক্ষা কৰি বৰ্ষফল গণনা কৰিলে বৰপেটা সত্ৰৰ দৈৱজ্ঞ দলৈ ত্ৰিদীপ শৰ্মাই। দৈৱজ্ঞ গৰাকীয়ে কৰা বৰ্ষফল গণনা অনুসৰি অসম প্ৰদেশৰ ৰাখি কৰ্কট। বৰপেটা সত্ৰৰ বৰ্ষফল অনুসৰি ৰাজ্যত পুনৰ হ'ব বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ। সৰ্বানন্দ সোণোৱালে পুনৰ হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী। বৰপেটা সত্ৰৰ দৈৱজ্ঞৰ গণনা অনুসৰি ৰাজশাসনৰ অধিপতি গ্ৰহ মংগলে মন্ত্ৰিত্বৰ ভাৰ লোৱাত ৰাজ্যৰ বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব। আনহাতে জন্মফল গণনা অনুসৰি সৰ্বানন্দ সোণোৱালে পুনৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব। বৃহস্পতি চন্দ্ৰ দশা চলি আছে বৰ্তমানো সৰ্বানন্দ সোণোৱালৰ, আৰু লগতে তোমাৰ মংগল মন্ত্ৰিত্ব ভাৰ হোৱাৰ কাৰণে এইবাৰ বিজেপি চৰকাৰে আসন গ্ৰহণ কৰিব। দৈৱজ্ঞ গৰাকীয়ে কৰা বৰ্ষফল গণনা অনুসৰি আগন্তুক বছৰটোত ৰাজ্যখনৰ বাবে মুঠে অনুকূল নহয়। সংক্ৰান্তিৰ সময়ত কালসৰ্প যোগ আৰু শনিৰ পূৰ্ণ দৃষ্টি পৰিছে। শনি ৰজা আৰু মংগল মন্ত্ৰী হোৱাৰ লগতে সপ্তম স্থানত শনিয়ে অৱস্থান কৰাত ৰাজ্যত বছৰটোত আন্দোলন, দুৰ্ঘটনা, হত্যা, অপহৰণ, সন্ত্ৰাসবাদমূলক কাৰ্য বৃদ্ধি পাব। ৰজা হৈছে এইবাৰ শনি, সপ্তম স্থানৰ পৰা ডাইৰেক্ট পূৰ্ণ দৃষ্টি হৈছে অসম দেশলৈ। গতিকে দেশৰ চবচে ভিতৰত ক্ষতিকাৰক হ'ব এই বছৰে, কাৰণ যদিও সৰ্বানন্দ সোণোৱালে এইবাৰ বিজয় হ'ব, তথাপিও ৰাজ্যৰ পক্ষত নানা পক্ষত অশান্তিৰ সৃষ্টি হ'ব পাৰে, হাই কাজিয়া, সন্ত্ৰাসবাদ ইত্যাদি। তাৰ ফলত তোমাৰ আৰক্ষী বাহিনী বা প্ৰতিৰক্ষা বাহিনীয়ে ৰাজ্য চলাব পাৰে। বৰ্ষফল গণনা অনুসৰি প্ৰাকৃতিক দুৰ্যোগে অসমৰ অঞ্চলভেদে ব্যাপক ক্ষতিসাধন কৰিব। বৰ্ষফল গণনা মতে এইবেলি শুক্ৰ জলাধিপতি আৰু চন্দ্ৰ শস্যাধিপতি হোৱাত খৰাং বতৰৰ লগতে বানপানীৰ প্ৰভাৱত ৰাজ্যখনৰ শস্য আদিৰ প্ৰভূত ক্ষতিসাধন হ'ব। ৰাজ্যত ৰাজনৈতিক অৰ্থনৈতিক সমস্যাৰ লগতে খাদ্য সংকটে দেখা দিব পাৰে। আনহাতে কালসৰ্প যোগ আৰু শনিৰ পূৰ্ণ দৃষ্টিৰ বাবে সকলো দলৰ ৰাজনৈতিক নেতাসকলে সাৱধান হোৱাটো মংগলজনক বুলি উল্লেখ কৰে। তাৰোপৰি ৰাজ্য শাসনৰ ক্ষেত্ৰত সেনা আৰক্ষীৰ কাৰ্যকলাপ বৃদ্ধিৰ যোগ আছে বুলি জানিবলৈ দিয়ে দলৈ ত্ৰিদীপ শৰ্মাই। ইপিনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নোহোৱাতকৈ অধিক শুভ বুলি মন্তব্য কৰে দৈৱজ্ঞগৰাকীয়ে। মোৰ পক্ষৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নোহোৱাটোৱে বেছি ভাল। ৰাজ্যৰ সকলো ৰাজনৈতিক নেতাৰ ভিতৰত সৰ্বানন্দ সোণোৱালৰ দফাই শ্ৰেষ্ঠ ফল লাভ কৰা বুলি মন্তব্য দলৈ ত্ৰিদীপ শৰ্মাৰ। আনহাতে এই বছৰটোত বিশ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মান বৃদ্ধি পাব বুলি ভৱিষ্যৎবাণী দৈৱজ্ঞ ত্ৰিদীপ শৰ্মাৰ। বৰপেটাৰ পৰা নিৰঞ্জন দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে প্ৰধানমন্ত্ৰী মোদী। নেটৱৰ্ক 18এও আপোনালোকলৈ ITCৰ সহযোগত দেশত আত্মনিৰ্ভৰতাৰ নিদৰ্শন দেখুওৱা ব্যক্তি তথা সংস্থাৰ বিষয়ে অৱগত কৰি আহিছে। এবাৰ আমি এনে এটা সংস্থাৰ বিষয়ে জনাব খুজিছো যিটো সংস্থাই দেশৰ উন্নয়নত আগবঢ়াইছে প্ৰভূত বৰঙণি। এই সংস্থাটো হ'ল ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন।
रक्षा अनुसंधान और विकास संगठन का गठन 1958 में 3 अलग-अलग सरकारी विभागों को मिलाकर किया गया था। ये केवल 10 प्रयोगशालाओं के साथ एक छोटे संगठन के रूप में शुरू हुआ था। In the beginning, it was more on the inspection and then more on the scientific research, and then from there it moved to the technology development, and then later the systems development. In the 1980s, in fact, when Dr. APJ Abdul Kalam, when he became the director of DRDL, the first major program of DRDO as a program development has been taken up. That is the Integrated Guided Missiles Development Program, wherein 5 missiles, the Prithvi, Agni, Akash, Trishul and Nag development has been taken up. कोविड-19 महामारी से लड़ने के लिए अपना योगदान देते हुए DRDO ने लगभग 75 उत्पादों का निर्माण किया जो वायरस से निपटने और रोगियों का इलाज करने में मदद करते हैं। DRDO का लक्ष्य न केवल एक आत्मनिर्भर राष्ट्र का निर्माण करना है, बल्कि इसे रक्षा उपकरणों का बड़ा निर्यातक बनाना भी है। यकीनन इन्हें स्वाभिमान भारत का शानदार उदाहरण कहा जा सकता है। পুনৰ বিহুৰ খবৰ মাজলৈ আহিছো। পহিলা বহাগৰ দিনা মাজুলীত অনুষ্ঠিত হল বোকা বিহু। মাজুলীৰ ঐতিহাসিক আউনিআটি সত্ৰত 368 বছৰীয়া পৰম্পৰাৰে অনুষ্ঠিত হল বোকা বিহু। কণ কণ বৈষ্ণৱৰ পৰা আৰম্ভ কৰি যুৱ বৈষ্ণৱলে সকলোৱে অংশ ললে বোকা বিহুত। সত্ৰ সংস্কৃতিৰ পীঠস্থান মাজুলীতো উৎসাহৰ ঢল। তিনিশ 68 বছৰীয়া পৰম্পৰা ৰক্ষা কৰি বোকা খেল। পহিলা বহাগৰ পুৱাই আউনিআটি সত্ৰৰ 4 হাতীৰ ভকত বৈষ্ণৱে আনন্দ ললে বোকা খেলৰ। বোকাত লুতুৰি পুতুৰি প্ৰতিজন ভকত বৈষ্ণৱ ইজনে সিজনৰ গাত হানিলে শান্তিৰ প্ৰতীক ভূমি। কেৱল সত্ৰই নহয়, গাঁৱে গাঁৱে লৰাৰ পৰা বুঢ়ালৈ বোকাত লুতুৰি পুতুৰি হল সকলো। জীয়ৰী বোৱাৰীৰ লগতে বৃদ্ধেও আনন্দ ললে বোকা খেলৰ। সত্ৰ প্ৰতিষ্ঠাৰ দিনৰ পৰা 375 বছৰ ধৰি এই খেলটো খেলি থকা হৈছে আৰু এই বোকা খেলটো খেলা হয় আমাৰ ছালৰ বিভিন্ন ৰোগ। সেই ছালৰ বিভিন্ন ৰোগ নিৰাময়ৰ কাৰণে বোকা আৰু গোবৰ এইটো লেপনটো দিয়া হয় আৰু ইয়াৰ লগতে আমাৰ সত্ৰৰ বিভিন্ন বৈষ্ণৱবৃন্দৰ মাজত যিটো একতা ভাতৃত্ববোধ ইয়াৰ জৰিয়তে বৃদ্ধি পায়, সেইকাৰণে আমি এইটো খেলোঁ। মাজুলীৰ দৰে বৰপেটাৰ বিহু মূলতঃ সত্ৰকেন্দ্ৰিক। ঢোল পেঁপা গগনাৰ পৰিৱৰ্তে সত্ৰীয়া ৰীতি নীতিৰে বৰপেটাবাসীয়ে পালন কৰিলে চেনেহৰ বহাগ বিহু। চতৰ সংক্ৰান্তিৰ পৰা 7 দিন জুৰি বৰপেটাবাসীয়ে পালন কৰে বহাগৰ দুমাহী। আজি পহিলা বহাগৰ দিনা বৰপেটা সত্ৰই উদযাপন কৰিছে বৰদুমাহী। পুৱা নাম প্ৰসংগৰ পিছত গায়ন বায়নে বজালে গুৰুঘাট। হৰিনামৰ অমিয়া সুৰৰ লগতে খোলৰ তালত ভকতি ৰখত বুৰগল বৰপেটা সত্ৰ চৌহদ। পহিলা বহাগৰ দিনটোত সত্ৰত আঁঠুলৈ গুৰু দুজনৰ আশীৰ্বাদ প্ৰাৰ্থনা কৰিলে ভক্তসকলে। জনবিশ্বাস অনুসৰি বছৰৰ প্ৰথমটো দিনত ঢেকীয়াখোৱা বৰনামঘৰত সেৱা কৰিলে পূৰণ হয় মনোকামনা। সেই বিশ্বাসতে চাকি বন্তি জ্বলাই নেদেখাজনৰ চৰণত আঁঠু ল'বলৈ যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভিৰ কৰিলে অগণন দৰ্শনাৰ্থীয়ে। উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰতো ভক্তৰ লানি নিচিগাহাৰী। কোভিড বিধি মানি দৌল গোবিন্দ মহাপ্ৰভুৰ শৰণাপন্ন হ'ল সকলো দৰ্শনাৰ্থী। ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট।